নমস্কাৰ সকলোকে মেথছ ধামাল ইন এছামিজ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয় সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ আমাৰ 13 নম্বৰ অধ্যায় তাৰে অনুশীলনী 13C। এই 13Cৰ আমি ইয়াতে চাৰিটা প্ৰশ্ন, প্ৰথম চাৰিটা প্ৰশ্ন আমি আলোচনা কৰিম 1 2 3 4। এক নম্বৰ প্ৰশ্নটো আমি লওঁ। এক নম্বৰ প্ৰশ্নত কৈছে চোৱা যে এটা বৃত্তৰ ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ, বৃত্তটোৰ পৰিসীমা উলিওৱা। বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে। এতিয়া এইটো সমাধান কৰোঁ আহা। সমাধান বৃত্তটোৰ আমাৰ দিয়া আছে কি বৃত্তটোৰ ব্যাসাৰ্ধ আমি r আখৰৰ দ্বাৰা বুজাও, যেটো স্মল r বুলি লিখিছো, 14 সেন্টিমিটাৰ। এতিয়া আমাক বৃত্তটোৰ পৰিসীমা উলিয়াব দিছে। পৰিসীমা কিমান হ'ব সেইটো উলিয়াব দিছে। তো পৰিসীমাৰ সূত্ৰটো আমাৰ জানিব লাগিব। পৰিসীমা ইকুৱেল what? বৃত্তৰ পৰিসীমা ইকুৱেল, আমি জানো বৃত্তৰ পৰিসীমা 2 পাই r। ইয়াত চোৱা 2 পাই r এইটো হল বৃত্তৰ পৰিসীমাৰ সূত্ৰ। তেতিয়াহ'লে ইয়াত পাইৰ এটা নিৰ্দিষ্ট মান আছে। পাইৰ মানটো হল 22/7 আৰু এইটো যদি পইণ্টত লোৱা হয় তেতিয়া 3.14 হ'ব। এইখিনি হল পাইৰ মান। তেতিয়াহ'লে r ৰ মানটো আমি জানোৱে ব্যাসাৰ্ধ, r মানে ব্যাসাৰ্ধ হয়। এতিয়া মান কেইটা বহাই দিলে আমি পৰিসীমা পাম। চোৱা 2 * 22/7 অৰ্থাৎ পাইৰ ঠাইত আমি পাইৰ মান বহাই দিলোঁ। তাৰপিছত r ৰ ঠাইত আমি r ৰ যি মান দিয়া আছে আমাৰ সেইখিনি বহাই দিম। r ৰ মানটো কিমান আছে চোৱা, ব্যাসাৰ্ধ আছে 14, তেতিয়াহ'লে 14 বহালো সেন্টিমিটাৰ। এতিয়া চোৱা 7 14 ভিতৰত দুবাৰ হৰণ যায়। এতিয়া 2 × 2 = 4 হ'ব আৰু লগতে 22 পূৰণ হ'ব। এতিয়া 4 ৰে পূৰণ কৰিলে কি হ'ব 88 সেন্টিমিটাৰ। এইখিনি হ'ব পৰিসীমা। তো পৰিসীমা আমি পালো। এতিয়া আমি 2 নম্বৰটো কৰোঁ আহা। প্ৰশ্ন 2, 2 নম্বৰ প্ৰশ্নটো হৈছে এটা বৃত্তৰ ব্যাস 98 সেন্টিমিটাৰ, বৃত্তটোৰ পৰিসীমা আৰু কালি উলিওৱা। ইয়াত ব্যাস দিয়া আছে। এতিয়া তোমালোকে জানিব লাগিব যে বৃত্তৰ ব্যাস কোনটো হয়। আমি এটা বৃত্ত এনে আঁকি দেখাইছো। এইটো এটা সাপোজ এটা বৃত্ত আঁকাইছো। এইটো হল কেন্দ্ৰ বৃত্তটোৰ। এতিয়া যদি কোনো এটা ৰেখা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায়, কেন্দ্ৰৰ মাজেৰে গ'লে এইটোক ব্যাস বুলি কোৱা হয়। আৰু এই আধাখিনি মানে কেন্দ্ৰৰ পৰা পৰিধিলৈ মানে এই সীমালৈকে যেটো দূৰত্ব সেইটো হল ব্যাসাৰ্ধ আৰু গোটেইখিনি হল ব্যাস। মানে আমাক কি লাগে, ব্যাস দিয়া আছে গোটেইখিনি দূৰত্ব, মানে ইয়াৰ পৰা একেবাৰে ইয়ালৈকে 98 সেন্টিমিটাৰ দিয়া আছে, কিন্তু আধা ল'ব লাগিব কাৰণ আমাৰ ব্যাসাৰ্ধহে প্ৰয়োজন। গতিকে আমি লিখি লওঁ এইটো সমাধান। বৃত্তটোৰ ব্যাস মানে d ৰ দ্বাৰা বুজোৱা হয়, যাক ডায়ামিটাৰ বুলি কোৱা হয়, 98 সেন্টিমিটাৰ। যদি ব্যাস 98 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব? এতেকে ব্যাসাৰ্ধ মানে r, ব্যাসাৰ্ধ আমাৰ সূত্র হল ব্যাসৰ আধা, তেতিয়াহ'লে d/2 হ'ব। তেতিয়াহ'লে d ৰ মান যদি 98 হয় তাহলে 2 দিলো, 2 এৰে হৰণ কৰিলে 2 9 ৰ ভিতৰত 4 বাৰ যাব, 18 ৰ ভিতৰত 9 বাৰ যাব, তেতিয়া 49 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ পাম। এতিয়া চোৱা ব্যাসাৰ্ধ যদি 49 হয় এতিয়া আমি পৰিসীমা উলিয়াব পাৰি। বৃত্তৰ পৰিসীমা কি আছিলে? বৃত্তৰ পৰিসীমা ইকুৱেল 2 পাই r। এতিয়া পাইৰ মানটো আমি জানোৱে 2 * পাইৰ মানটো হল 22/7 আৰু r ৰ মান আমি এতিয়া পালো 49 সেন্টিমিটাৰ। এতিয়া চোৱা 7 ইয়াতে হৰণ যাব, 7 7 বাৰ। এতিয়া ইয়াতে এই দুটা পূৰণ হলে হ'ব 44, তাৰ লগত 7 পূৰণ হ'ব, তেতিয়াহ'লে সেন্টিমিটাৰ আহিব লগতে 7 4 × 28 ৰ 8, হাতত 2 গ'ল, 7 4 × 28 2 30, 308 সেন্টিমিটাৰ পৰিসীমা পাম আমি। এতিয়া 308 যদি পৰিসীমা হয় কালি উলিয়াব লাগে, কালি উলিয়াব দিছিল মানে আমাৰ। তেতিয়াহ'লে কালি বৃত্তৰ কালি হল বৃত্তৰ
কালি ইকুৱেল টু পাই r স্কোয়ার চোৱা পাইৰ মানটো হ'ল 22/7 ইনটু আৰৰ মানটো হ'ল 49 তেতিয়াহ'লে এইটো স্কোয়ার হ'ব এতিয়া 22/7 ইনটু 49 দুবাৰ পূৰণ হ'ব কাৰণ স্কোয়ার আছে 49 ইনটু 49 আমি কৰিব পাৰি তাৰপিছত চোৱা ইয়াতে হাতেৰে ইয়াত 7 বাৰ হৰণ যাব এতিয়া আমি হেৰি পাই আছো 7 গুণে 14 4 7 গুণে 14 কে 15 ইনটু 49 চোৱা ইয়াতে দুটা পূৰণ কৰিম আমি 4 9 গুণ 36 6 হাতত 3 9 5 গুণ 45 আৰু 3 48 আৰু 8 হাতত 4 9 গুণ 9 আৰু 4 13 4 4 গুণ 16 6 হাতত 1 4 5 গুণ 20 1 21 আৰু 1 হাতত 2 তাৰপিছত 4 1 গুণ 4 আৰু 2 6 তেতিয়াহ'লে 6 14 4 3 1 4 1 5 আৰু ইয়াতে 7 কিমান পালো আমি 5546 সেন্টিমিটার স্কোয়ার হব তো কালি হব প্রশ্ন 3 ইয়াত চোৱা 8 সেন্টিমিটার এটো হব 8 সেন্টিমিটার ব্যাস বিশিষ্ট বৃত্ত এটাৰ পৰিসীমা আৰু কালি উলিয়া যত পাইৰ মানটো ধৰিব দিছে কিমান 3.14 পাইৰ মান হ'ব তেতিয়াহ'লে এইটো সমাধান কৰো আহা সমাধান সো ইয়াতে বৃত্তটোৰ ব্যাস কিমান দিয়া আছে বৃত্তটোৰ ব্যাস মানে d ইকুয়াল টু 8 সেন্টিমিটার এতিয়া 8 সেন্টিমিটার ব্যাস হলে ব্যাসার্ধ কিমান হ'ব therefore ব্যাসার্ধ হ'ব ইয়াৰ আধা অর্থাৎ d/2 ইকুয়াল 8/2 ইকুয়াল 4 সেন্টিমিটার 4 সেন্টিমিটার ব্যাসার্ধ হ'ব এতিয়া আমি আমাক কৈছে কালি আৰু পৰিসীমা উলিয়াব দিছে এতিয়া কালি আৰু পৰিসীমা উলিয়াৰ আগতে আমাৰ পাইৰ মানটো দিয়া আছে পাইৰ মানটো 3.14 এতিয়া পৰিসীমা উলাই দিও পৰিসীমা বৃত্তৰ পৰিসীমা সূত্ৰটো হ'ল 2 পাই r এতিয়া 2 ইনটু পাইৰ মানটো ধৰিব দিছে 3.14 আৰু r ৰ মানটো হ'ল 4 তেতিয়াহ'লে চোৱা ইয়াত 2 4 গুণ 8 হ'ব তাৰ লগত 3.14 পূৰণ হ'ব এতিয়া 3.14 8 8 4 গুণ 32 ৰ 2 তো 3 8 গুণ 8 3 11 1 হাতত 1 8 3 গুণ 24 24 আৰু 1 25 8 4 গুণ 32 ৰ 2 হাতত 3 8 গুণ 8 আৰু 3 11 1 হাতত গল 1 8 3 গুণ 24 1 25 তেতিয়াহ'লে ইয়াত দশমিক দুঘৰ হ'ব ইয়াত হ'ব তেতিয়া 25.12 সেন্টিমিটার পৰিসীমা আমি পাম এতিয়া আমি কি কৰিম কালি উলিয়াই দিম সোয়া কালিৰ সূত্ৰটো কি আছিল কালিৰ সূত্ৰটো হ'ল কালি ইকুয়াল টু পাই r স্কয়ার তে পাইৰ মানটো আমাৰ হ'ল 3.14 ইনটু r ৰ মানটো হ'ল আমাৰ 4 স্কয়ার হ'ব কাৰণ ইয়াতে স্কয়ার আছে তেতিয়াহ'লে সেন্টিমিটার স্কয়ার 3.14 ইনটু 4 ইনটু 4 এতিয়া চোৱা এই দুটা পূৰণ কৰিলে 4 আৰু 4 আমি হল পাম 3.14 ইনটু 16 এতিয়া 3.14 ৰ লগত 16 পূৰণ হ'ব 6 4 গুণ 24 ৰ 4 হাতত 2 6 গুণ 6 2 8 6 3 গুণ 18 তাৰপিছত 1 4 গুণ 4 1 1 গুণ 1 1 3 গুণ 3 4 12 ৰ 2 9 কে 10 ৰ 0 ইয়াতে হ'ব 5 তেতিয়াহ'লে দশমিকটো হ'বগৈ ইয়াতে অর্থাৎ 50.24 সেন্টিমিটার স্কয়ার এখানে আমি কালি পাম এতিয়া 4 নম্বৰটো কৰো হা সো 4 নম্বৰ প্ৰশ্নত কৈছে যে এটা বৃত্তৰ পৰিধি মানে পৰিসীমা 132 সেন্টিমিটার বৃত্তটোৰ কালি উলিয়া এতিয়া বৃত্তটোৰ পৰিধি বা পৰিসীমাটো দিয়া আছে কিন্তু কালি উলিয়াওতে আমাৰ বৃত্তৰ কি লাগিব বৃত্তৰ ব্যাসাৰ্ধ লাগিব কিন্তু ব্যাসাৰ্ধটো ইয়াতে দিয়া নাই গতিকে ব্যাসাৰ্ধৰ মানটো আমাৰ উলিয়াই ল'ব লাগিব কোৰ পৰা পৰিসীমাৰ সূত্ৰৰ পৰা যেহেতু আমার পরিসীমা দিয়ে আছে সমাধান
পৰিধি বৃত্তটোৰ পৰিধি আছে কিমান পৰিধি 132 সেন্টিমিটাৰ তেতিয়াহ'লে চোৱা পৰিধিৰ সূত্ৰটো কি হ'ব পৰিধি ইকুৱেল টু 2 পাই r ইয়াত আমি পৰিধিৰ মান বহাই দিম ইয়াতে আমাৰ পৰিধিৰ মান কি হ'ব এটা আমি এনেকৈ লিখিব পাৰো যে ইয়াত আমি 2 পাই r লিখিলো আৰু 132 ইয়াতে লিখিলো কথাটো এনেকুৱা হ'ব মানে পৰিধি দি আছে কিমান আমাৰ 132 সেন্টিমিটাৰ তেতিয়াহ'লে চোৱা পৰিধিৰ সূত্ৰটো হ'ল 2 পাই r ইকুৱেল 132 হ'ব তেতিয়াহ'লে আমি কি কৰিব পাৰো ইয়াতে 2 ইনটু পাইৰ মানটো 22/7 লওঁ আৰু মান নাই 132 তেতিয়াহ'লে চোৱা 2 ইয়াতে আমাৰ হেৰি কৰিব পাৰো 2 এইফালে হৰণ যাব তেতিয়া কি হ'ব 22/7 ইনটু r থাকিব তেতিয়াহ'লে 132/2 তাৰপিছত 7 ওফালে গ'লে পূৰণ হ'ব 22 ওফালে গ'লে হৰণ হ'ব গতিকে কি হ'ব 132/2 পূৰণ ইয়াতে হ'ব 7/22 r থাকিব অকল তেতিয়া চোৱা 2 ইয়াতে হৰণ যায় কিমান বাৰ 66 আৰু 22 ইয়াতে 3 বাৰ হৰণ যাব তেতিয়া 3 7 গুণ 21 হ'ব ইয়াতে 21 হ'ব ব্যাসাৰ্ধৰ মান তেতিয়া আমি r ৰ মানটো পালো কিমান 21 তেতিয়া r ৰ মান যদি 21 ওলাইছে তেতিয়া আমি কালি উলিয়াব পাৰি তেতিয়া কালি কিমান হ'ব চোৱা ইয়াতে কালিৰ সূত্ৰটো হ'ল পাই r স্কয়াৰ তেতিয়া পাইৰ মানটো 22/7 r ৰ মান যদি আমি 21 পাইছো তেতিয়া 21 পূৰণ 21 হ'ব কাৰণ স্কয়াৰৰ ঠাইত আমি 21 দুটা পূৰণ কৰি দিলো তেতিয়াহ'লে 7 ইয়াতে 3 বাৰ হৰণ যাব তেতিয়াহ'লে চোৱা 3 21 গুণ কিমান হ'ব 3 21 গুণ 63 তাৰপিছত এইটো 22 ইয়াৰ লগত পূৰণ হ'ব চোৱা 22 পূৰণ হ'লে কিমান পাম ইয়াতে পূৰণ কৰিলো আমি 63 লগত 22 পূৰণ 2 3 গুণ 6 2 6 গুণে 12 2 3 গুণ 6 2 6 গুণ 12 তেতিয়াহ'লে 6 8 3 1 1386 সেন্টিমিটাৰ স্কয়াৰ এইখিনি কালি আমি পাম গতিকে ইয়াত আমি ব্যাসাৰ্ধ পালো কালিও পালো আমাক কালি উলিয়াব দিছিলে কালি আমি পাইছো এতিয়া এই আমাৰ 4 নম্বৰ প্ৰশ্নটো আমাৰ শেষৰ প্ৰশ্ন আছিল এই ভিডিঅ'টোত গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি বাকি প্ৰশ্নবিলাক আলোচনা কৰিম গতিকে ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই ৰাখিব যাতে পৰৱৰ্তী যিবিলাক প্ৰশ্নৰ সমাধান উলিয়াও সেইবোৰ নটিফিকেশ্যন সোনকালে পায় আপোনালোকে ধন্যবাদ